নমস্কাৰ, মই বিনয় কাশ্যপ। আজি আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিম যে ৰানিং বেষ্ট নে চাইক্লিং বেষ্ট ফৰ ফেট লছ। ঠিক আছে, যদি আপুনি চাব যায় ৰানিং চাইক্লিং দুটাই ছেম এফেক্টিভ, খালি ৰানিঙত অলপ ডিউৰেশ্যন কম লাগে ফেট লছৰ কাৰণে, কাৰণ কিয় তাত কষ্ট বেছি হয়। আপুনি গোটেইখিনি কষ্ট নিজৰ শৰীৰেদি কৰিব লাগিব। চাইকেলতো কষ্ট বেছি হয়, কিন্তু চাইকেলত কি হয় এটা স্পীড থাকে, সেইকাৰণে অকণমান বেছি সময় চলাব লাগে। আৰু দুটাৰে কথা হ'ল কি যে চাইকেল আৰু ৰানিং যেতিয়া আপুনি কৰিব অলপ সময় লৈ কৰিব লাগে। যদি 45 মিনিট 1 ঘণ্টা যদি আপুনি কৰে তেনেহ'লে মনত ৰাখিব যে আপোনালোকৰ ফেট লছ বা ফেট জাৰ্ণি আপোনালোকৰ ই বহুত কামত আহিব। ৱেট লছ বা ফেট লছ হয়। কিন্তু এতিয়া মেইন কথা হ'ল কি ৰাইট চাইকেল, কোনখন চাইকেল আপুনি চুজ কৰিব, কোনখন চাইকেল আপুনি চুজ কৰিব, যে চাইকেল ফেট চাইকেল বাইচাইকেল ফেট বাইচাইকেল কৰিব নে আপুনি মাউণ্টেইন বাইক কৰিব নে আপুনি ৰোড বাইক কৰিব। চাওক, যদি বিগিনাৰ হয় তেনেহ'লে মই আপোনালোকে ছাজেষ্ট কৰিম যে আপোনালোকে মাউণ্টেইন বাইক এখন ল'ব, যাতে মাউণ্টেইন বাইকে আপোনাক কষ্টটো ফিল নকৰায়, বেছি সময়লৈকে চলাব পাৰে আৰু চাইকেল ৰাইডিংটো এনজয় কৰায়। দুটাই ভাল এক্সাৰচাইজ, আপোনালোকে দুটাই কৰিব পাৰে। আৰু যদি চাইকেল আৰু ৰানিং দুটাই কম্বিনেশ্যন কৰে আৰু বেছি ভাল ফেট লুজ হয়। আৰু এইখিনি কৰিব যে যেতিয়া ফেট লুজ ডিউৰেশ্যনত চাইকেল বা ৰানিং যেতিয়া কৰিব তেতিয়া চাব যে শৰীৰৰ পৰা পানী কমি যায়। সেই পানীটো যাতে নকমে সেইকাৰণে ৱাটাৰ কনজাম্পশ্যনটো অলপ বেছিকৈ কৰিব, অলপ পানী বেছিকৈ খাব। তেতিয়াহ'লে কি হ'ব, আপোনাৰ শৰীৰৰ ইলাষ্টিচিটি মেইনটেইন থাকিব আৰু আপোনাৰ ফেট লছ হোৱাত সহায় কৰিব। ধন্যবাদ।